দীপাৱলীৰ নিশাই এবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে খুৰাহক্ত যুৱকে এবাৰ দুই যুৱকক চুৰিৰে আক্ৰমণ কৰিছে আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে দীপাৱলীৰ নিশাই সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা পুৰালে কৈছো দীপাৱলীৰ নিশা ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে খুৰাত আহক্ত যুৱকে খুৰামত্ত যুৱকে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে দুজনকৈ যুৱকক চুৰিৰে আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে দুজনকৈ যুৱকক চুৰিৰে উপৰ্যুপৰি আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে শিৱসাগৰত সংঘটিত হৈছে এই ঘটনা শিৱসাগৰ দীপাৱলীৰ নিশাই এই অঘটন সংঘটিত হৈছে নিচাসক্ত যুৱকৰ আক্ৰমণৰ বলি হৈছে দুজনকৈ যুৱক চুৰিৰে আক্ৰমণ কৰিছে দুই যুৱকক চুৰিৰে আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে আৰু চুৰিৰে আক্ৰমণত আঘাতপ্ৰাপ্ত যুৱক দুজনৰ নাম হৈছে ৰাহুল বৰুৱা আৰু আশিক খান আৰু এইদৰে আছে নিচাসক্ত যুৱকৰ আক্ৰমণৰ বলি হৈছে দুজনকৈ যুৱক আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰত সংঘটিত হৈছে এই ঘটনা শিৱসাগৰ ষ্টেচন চাৰিআলিত এই কাণ্ড সংঘটিত কৰিছে নিচাসক্ত যুৱকে পুনৰলে কৈছো নিচাসক্ত যুৱকৰ ভয়ংকৰ কাণ্ড চুৰিৰে আক্ৰমণ কৰিছে আন দুই যুৱকক আৰু যুৱক দুজনৰ নাম ইতিমধ্যে ৰাহুল বৰুৱা আৰু আশিক খান বুলি জানিব পৰা গৈছে আৰু পৰীক্ষিত ডেকা নামৰ এজন যুৱকৰ ওপৰত এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে পৰীক্ষিত ডেকা নামৰ এজন নিচাসক্ত যুৱকে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে আৰু আক্ৰমণ কৰা যুৱকজনে নিচাসক্ত দ্ৰব্য সেৱন কৰি থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে আৰু ইতিমধ্যে পৰীক্ষিত ডেকা নামৰ সেই যুৱকজনক কৰায়ত্ব কৰিছে ৰাইজে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কিন্তু কিহৰ বাবে ৰাহুল বৰুৱা আৰু আশিক খানক আক্ৰমণৰ লক্ষ্য কৰি ললে পৰীক্ষিত ডেকাই এই কথা এই পৰ্যন্ত স্পষ্ট হোৱা নাই ৰাহুল বৰুৱাৰ ঘৰ ইতিমধ্যে ষ্টেচন চাৰিআলি আৰু আশিক খানৰ ঘৰ বিজি ৰোডত বুলি জানিব পৰা গৈছে কিন্তু এই ঘটনা কিহৰ বাবে সংঘটিত হ'ল এয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই শিৱসাগৰত দীপাৱলীৰ নিশাই সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড পুনৰলে কৈছো দীপাৱলীৰ নিশাই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে নিচাসক্ত যুৱকৰ আক্ৰমণৰ বলি হৈছে আন দুই যুৱক নিচাসক্ত যুৱক পৰীক্ষিত ডেকাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে পৰীক্ষিত ডেকাই ৰাহুল বৰুৱা আৰু আশিক খান নামৰ দুজন যুৱকক চুৰিৰে আক্ৰমণ কৰিছে কিন্তু কিহৰ বাবে চুৰিৰে আক্ৰমণ কৰিছে সেই ঘটনা এই পৰ্যন্ত স্পষ্ট হোৱা নাই আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে শিৱসাগৰ দীপাৱলীৰ নিশাই এই অঘটন সংঘটিত হৈছে ৰাহুল বৰুৱা কি হৈছিলে ঘটনাটো কিয় মাৰিলে ঘটনাটো একো নহয় মই আমাৰ কেকাৰ চলাইছিলোঁ বস্তু ল'বলৈ বস্তু লৈ মোৰ লগতে মই আহি থাকোঁতে উমেৰ দোকানত মোক পালোঁহি আমি ইয়াৰ পৰা দেখিছোঁ গোটেই দোকানীখিনিয়ে এই এওঁলোকৰ দুজনক খেদি আছিলে সেইটো কথা যাতে দেখিলোঁ যে সেই মানুহকেইজনে খেদি আছে খেদি থকাৰ পিছত মই ৰখাব গৈছিলোঁ ৰখাব যাওঁতে মোক চাকুখন ভৰাইলে তেওঁ ইয়াক চিনি পায় নাই একো নাপাওঁ আপুনি আঘাত পাইছে না আৰু কোনোবা হৈছে মই যেতিয়া পালোঁ মই গোটেই পাব্লিকক ক'লোঁ যে মই দুখ পাইছোঁ তেতিয়া পাব্লিকে ৰিচন কৰা নাছিলে তাৰপিছত গম পাইছে কিবা দুখ পাইছে যেতিয়া তেজ দেখি মেলি ক'লে যে তুমি লগত চম্বিলৈ যোৱা চম্বিলৈ গ'লোঁ মই তাত ট্ৰিটমেণ্ট নকৰিলে ট্ৰিটমেণ্ট নকৰি মোক কৈছে তুমি বেণ্ডেডটো মাৰি পঠিয়াইছে তুমি লগাবলৈ জয়সাগৰ যোৱা থানাত এজাহাৰ দিয়া বুলি কৈছে ৰাহুল বৰুৱা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত